আৰু ৮ বাজিছে আমি ৮ বাজিছে বিপুল আমি পুনৰবাৰ আপোনাৰ সৈতে সংযুক্ত হ'ম ৮ বাজিছে পঞ্চায়ত নিৰ্বাচনৰ ভোট গণনা আৰম্ভ হৈছে পঞ্চায়ত নিৰ্বাচনৰ ভোট গণনা আৰম্ভ হৈ গৈছে ৮ বজাৰ লগে লগে পুৱা ৮ বাজিছে আৰু লগে লগে আৰম্ভ হৈছে ভোট গণনা ৩৯টা কেন্দ্ৰত অনুষ্ঠিত হৈছে ভোট গণনা আৰু জেপিচিৰ ৩৯৭খন আসনৰ ৩৪খনত অৱশ্যে বিনা প্ৰতিদ্বন্দিতাৰে প্ৰাৰ্থীসকল জয়ী হৈছে তাত প্ৰতিদ্বন্দিতা নহল আঞ্চলিক পঞ্চায়তৰ ২১৯২খন আসনত ৩১১খন আসনত বিনা প্ৰতিদ্বন্দিতাৰে প্ৰাৰ্থীসকল জয়ী হৈছে পুনৰ কৈছো ৮ বাজিছে আৰু লগে লগে আৰম্ভ হৈছে ভোট গণনা পৰ্ব পুনৰবাৰ সংযুক্ত হৈছে আমাৰ জ্যেষ্ঠ সাংবাদিক বিপুল বৰ্মনৰ সৈতে বিপুল এয়া পঞ্চায়ত নিৰ্বাচনৰ যেটো ভোট গণনা প্ৰক্ৰিয়া স্বাভাৱিকতে আমাৰ দৰ্শকো হেয়া অৱগত যে দীঘলীয়া হয় অৰ্থাৎ সম্পূৰ্ণকৈ ফলাফলবোৰ ওলাবলৈ কাইলৈৰ দিনটো পাব গৈ বুলি এটা অনুমান হয় বিপুল বিপুল বৰ্মন আমাৰ সৈতে সংযুক্ত হৈছে বিপুল বৰ্মন এই মুহূৰ্তত ঢেকিয়াজুলিৰ আমাক জনাব গোটেই পৰিৱেশটো সংযুক্ত হৈছো আমি আমাৰ সাংবাদিক হৰেন ভূমিজৰ সৈতে হৰেন নিশ্চয়কৈ গীতাশ্ৰী আজি ভোট গণনা প্ৰক্ৰিয়া আৰম্ভ হ'ব আৰু সমান্তৰালকে ঢেকিয়াজুলি সমজিলা আয়ুক্ত কাৰ্যালয়ে ঢেকিয়াজুলি লোকনায়ক অমীয় কুমাৰ দাস মহাবিদ্যালয়ত ঢেকিয়াজুলি বিধানসভা সমষ্টিৰ মুঠ ইয়াতে 4খন জিলা পৰিষদ আসন আছে আৰু 17খনকৈ আঞ্চলিক পঞ্চায়তৰ আসন আছে আৰু 170 গৰাকী ৱাৰ্ড সদস্য আছে ইয়াৰে ইতিমধ্যে এখন জিলা পৰিষদ আসনত বিনা প্ৰতিদ্বন্দিতাৰে বিজেপি জয়ী হৈছে আৰু 12খন আঞ্চলিক পঞ্চায়তত ইতিমধ্যে বিজেপি মিত্ৰজোঁটে জয়ী হৈছে আৰু ইয়াৰ লগে লগে ইয়াত 5খন আঞ্চলিক পঞ্চায়তৰ আসনৰ ভোট গণনা হ'ব আৰু 3খন জিলা পৰিষদ আসনত ইয়াত ভোট গণনা প্ৰক্ৰিয়া আৰম্ভ হ'ব আৰু কিছু সময় মাথো ঢেকিয়াজুলি যি সমজিলা প্ৰশাসনে লোকনায়ক অমীয় কুমাৰ দাস মহাবিদ্যালয়ৰ যি চলতে ষ্ট্ৰং ৰুম ইয়াতে স্থাপন কৰিছিল তেওঁলোকে ইয়াতে সম্পূৰ্ণ ভোট গণনা প্ৰক্ৰিয়া পৰিচালনা কৰিব আৰু আমাৰ লগত আছে এই মুহূৰ্তত শাসকীয় বিজেপি দলৰ কিছু কৰ্মকৰ্তা কি ক'ব যিহেতু আজি ভোট গণনা হয় আজি যেহেতু ভোট গণনা আমি সকলো উৎসাহেৰে ইয়াত আহিছোঁ আৰু আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰে যি কাম কৰিছে আমি ভাবোঁ ৰাইজে ভাৰতীয় জনতা পাৰ্টিৰ যিবিলাক কেণ্ডিডেট আছিল তেওঁলোকক বিপুল ভোটেৰে জয়যুক্ত কৰিব বুলি আমি আশাবাদী ইতিমধ্যে এখন জিলা পৰিষদ আসন আপোনালোকে আগতে হয় হয় নিশ্চয় আৰু আঞ্চলিক পঞ্চায়ত কেইখন আমি এতিয়ালৈকে 11খন আৰু বিনা প্ৰতিদ্বন্দ্বীৰে আমি জয়ী হৈছোঁ আৰু যিকেইটা আমাৰ থাকি গৈছে আজি আমি নিশ্চয় ভাল ফল পাম বুলি আশাবাদী কি ক'ব মনটো ভাল লাগিছে আমি জিতিমেই এনো জিতিমেই আমি চিয়ৰ যেহেতু আগতে জিকিছে আপোনালোকে জিতিছোঁ ৰাইজৰ কাম কৰিছোঁ গতিকে পৰিষদ এখন বিনা প্ৰতিদ্বন্দ্বী গৈছে আৰু আঞ্চলিক পঞ্চায়ত 11খন কি ক'ব আমি মানে মাছৰুমাই পঞ্চায়তৰ পৰা আহিছোঁ আমি বিজেপি দলৰ কাৰ্যকৰ্তা হওঁ যে আমাৰ মাছৰুমাই পঞ্চায়তটোত যিহেতু আমাৰ বিজেপি শাসিত হৈ আছে বৰ্তমানো শাসিত হ'ব বুলি আমি ভাবোঁ হয় 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 ফুল কনফিডেন্স কি ক'ব আমি জিকিমেই মাজৰমাৰী জিপিৰ পৰা আহিছোঁ আমি আমাৰ পঞ্চায়তটো মাজৰমাৰী পঞ্চায়তটো বিজেপিৰে দখলত আহিব বুলি আমি পুৰা আশাবাদী বতৰে বিধি পথাল দিছে হ'লেও আমাৰ উৎসাহ আছে যে আমি জিকিমেই নিশ্চয়কৈ কি ক'ব ভাৰত পাকিস্তানৰ যুদ্ধ অব্যাহত আছে সীমাত কি ক'ব যুদ্ধ এতিয়া আজি যুদ্ধৰ কথা নকওঁ কাৰণ আজি ইলেকশ্যনৰ ৰিজাল্টৰ কথা নহয় জানো তো এতিয়া এই ৰিজাল্টৰ কথা ওলাই আছে আমি ভাৰতীয় জনতা পাৰ্টিৰ বিজয় আজি আমাৰ পঞ্চায়ত দখল হ'বই এইখিনিয়ে ক'বলগীয়া নিশ্চয়কৈ গীতাশ্ৰী ঢেকিয়াজুলি বিধানসভা সমষ্টিৰ যেহেতু 4খন জিলা পৰিষদৰ আসন আছে আৰু ইয়াৰে এখন জিলা পৰিষদ আসন বিনা প্ৰতিদ্বন্দ্বিতাৰে বিজেপি দলে জয়ী হৈছে আৰু 17খন আঞ্চলিক পঞ্চায়তৰ আসন আছে আৰু ইয়াৰে 11খনত বিজেপি মিত্ৰজোঁটে ইতিমধ্যে বিনা প্ৰতিদ্বন্দ্বিতাৰে জয়ী হৈছে আৰু ইয়াত 6খন আসনৰহে যি আঞ্চলিক পঞ্চায়ত আছে ভোট গণনা হ'ব আৰু 3খন জিলা পৰিষদৰ আসনৰ ভোট গণনা প্ৰক্ৰিয়া আৰম্ভ হ'ব আৰু খন্তেক সময় মাথো বাকী আৰু ইয়াৰ লগে লগে যিসকল বিজেপি কৰ্মকৰ্তা আছে তেখেতসকল পূৰ্ণ আত্মবিশ্বাসী যেহেতু ইয়াত বিজেপিয়ে বিনা প্ৰতিদ্বন্দ্বিতাৰে 11খন আসনত আঞ্চলিক পঞ্চায়তত জয়ী হৈছে আৰু এখন জিলা পৰিষদ আসনত জয়ী হৈছে সেয়েহে তেওঁলোক পূৰ্ণ আত্মবিশ্বাসী সেয়েহে পৰৱৰ্তী সময়ত লক্ষণীয় হ'ব যেহেতু লগতে আন এটা কথা সুধিম বতৰৰ কিবা বিধি পথালি থাকিব পাৰে নেকি বতৰ কেনেকুৱা হৰেন
নিশ্চয়কৈ মই সেই দৃশ্যাংশ দেখুৱাম বতৰৰ যথেষ্ট বিধি পথালি আছে যিহেতু বৰষুণ কিছু কমিছে এই মুহূৰ্তত আমি দেখুৱাইছোঁ এয়া পৰিৱেশ বতৰ যথেষ্ট বেয়া আচলতে প্ৰতিকূল বতৰ মই আৰু কিছু লোক আছে ভোট গণনাৰ বাবে আহিছে কি ক'ব ভোট গণনাৰ বাবে আহিছে আপোনালোকে হয় আমি ঢেকিয়াজুলি সমষ্টিৰ অমিয়পুৰ জিলা পৰিষদৰ অন্তৰ্গত আমি ভোট গণনা হিচাপে আহিছোঁ আৰু বিশেষ অসুবিধাৰ কাৰণে অলপ কষ্টৰ সন্মুখীন হ'ব লগা হৈছে আৰু বাকী বৰ্তমান আৰম্ভণি হৈছে অমিয়পুৰ জিলা পৰিষদৰ নিশ্চয়কৈ এগৰাকী প্ৰাৰ্থী আছে হয় ময়ো মাজৰমাৰী 4 নং ৱাৰ্ডৰ লাবাৰীৰ মই এজন প্ৰাৰ্থী বতৰে অলপ মানে আমাৰ অসুবিধা দিছে কিন্তু কাউণ্টিঙৰ প্ৰস্তুতি আৰম্ভ হৈছে ধুনীয়াকে আমাৰটো দ্বিতীয় পৰ্যায়ত হ'ব কাউণ্টিং আৰম্ভ হৈছে অলৰেডি 8 বাজিছে আচলতে ভোট গণনা আৰম্ভ হৈ গৈছে আমি পুনৰ আহি আছো আপোনাৰ সৈতে সংযুক্ত হৈ থাকক পলাশ ফুকন এই মুহূৰ্তত গহপুৰৰ পৰা সংযুক্ত হৈছে পলাশ সম্ভৱত সংযোগ বিচ্ছিন্ন হৈছে হৰেণ ভূমিজ যেহেতু আপুনি বতৰৰ কথা পাতিছিলে বা সেয়া বাৰু এটা দিশ কিন্তু এই গোটেই পৰ্ব ভোট গণনা পৰ্ব যেহেতু আৰম্ভ হৈ গৈছে আমি দৰ্শকক জনাই গৈ থাকিম সমান্তৰালকৈ প্ৰক্ৰিয়া নিশ্চয়কৈ দীঘলীয়া হ'ব সময় হয়তো লাগিব অৰ্থাৎ অপেক্ষাও প্ৰাৰ্থীসকলৰ অকণমান দীঘলীয়া হ'ব পাৰে স্বাভাৱিকতে আচলতে যেহেতু বতৰে বিধি পথালি দিছে আৰু এয়া কেৱল ভোটৰ যেহেতু বেলট পেপাৰ সেয়েহে সময় লাগিব ৱাৰ্ড সদস্য বা আঞ্চলিক পঞ্চায়তৰ তেওঁলোকৰ সময় হয়তো যেহেতু আঞ্চলিক পঞ্চায়তৰ যিসমূহ আসন আছে প্ৰাৰ্থীসকলৰ ভোট গণনা সেয়া 3 পৰা 4 ঘণ্টা লাগিব আৰু জিলা পৰিষদৰ যিসমূহ আসন আছে সেইসমূহ হয়তো যথেষ্ট সময় লাগিব কাৰণ এখন জিলা পৰিষদ আসনৰ 7খনকৈ পঞ্চায়ত থাকে সেইবাবে এখন জিলা পৰিষদৰ আসন হয়তো ওলাবলৈ যথেষ্ট সময় লাগিব 7খন বা 6খন পঞ্চায়তৰ অধীনতহে এখন জিলা পৰিষদ আসন থাকে সেইবাবে জিলা পৰিষদ আসনসমূহ হয়তো যথেষ্ট সময় ল'ব আৰু যেহেতু পঞ্চায়তৰ ফলাফল ওলাবলৈ বেছি সময় নালাগিব প্ৰায় 4 বা 5 ঘণ্টা 3 ঘণ্টা এনে সময়তে আচলতে পঞ্চায়তৰ আঞ্চলিক পঞ্চায়তৰ যিসমূহ ফলাফল এই সমূহ ফলাফল পৰিষ্কাৰ হৈ উঠিব লগতে নিৰাপত্তাৰ দিশটো জানিবলৈ বিচাৰিম আমি স্ক্ৰীনত দেখুৱাই আছো যথেষ্ট সংখ্যক নিৰাপত্তাৰক্ষী নিৰাপত্তাৰ দিশটো সন্দৰ্ভত কেনেকুৱা ধৰণৰ প্ৰস্তুতি প্ৰশাসনৰ নিশ্চয়কৈ নিৰাপত্তা দিশটো আচলতে 3 তৰপীয়া ৰখা হৈছে প্ৰৱেশদ্বাৰতো আচলতে আৰক্ষীয়ে ইয়াতে তেওঁলোকে তালাচী অব্যাহত ৰাখিছে আন এটা দৃশ্যাংশ আমি দেখুৱাইছোঁ এয়া কাউণ্টিং হলৰ এয়া প্ৰৱেশদ্বাৰ আৰু এই কাউণ্টিং হলৰ প্ৰৱেশদ্বাৰতো এনেধৰণে আৰক্ষীয়ে ইয়াতে নিৰাপত্তা দিশটো যথেষ্ট আচলতে কটকটীয়া কৰিছে এজন যিসকল ৱাৰ্ড সদস্য তেওঁলোকৰ এজনহে আচলতে ইয়াতে এলাউ কৰিছে যাবলৈ আৰু আমি দেখুৱাইছোঁ এই মুহূৰ্তত বৰষুণ আহি আছে বতৰে আচলতে যথেষ্ট বিধি পথালি দিছে এই ভোট গণনাৰ বাবে আমি এই মুহূৰ্তত দেখুৱাইছোঁ ঢেকিয়াজুলি লোকনায়ক অমিয় কুমাৰ দাস মহাবিদ্যালয়ৰ এই পৰিৱেশ 8 বজাৰ লগে লগে ভোট গণনা প্ৰক্ৰিয়া আৰম্ভ হৈছে ঢেকিয়াজুলি সমজিলা প্ৰশাসনে ঢেকিয়াজুলি লোকনায়ক অমিয় কুমাৰ দাস মহাবিদ্যালয়ত এই ভোট গণনা প্ৰক্ৰিয়া আৰম্ভ কৰিছে 4খন জিলা পৰিষদ আসনৰ 3খন জিলা পৰিষদ আসনৰহে ইয়াতে ভোট গণনা প্ৰক্ৰিয়া আৰম্ভ কৰিছে আৰু 6খন আঞ্চলিক পঞ্চায়তৰ আসনৰ ভোট গণনা প্ৰক্ৰিয়া আৰম্ভ হ'ব আমি এই মুহূৰ্তত দেখুৱাইছোঁ এয়া ঢেকিয়াজুলি লোকনায়ক অমিয় কুমাৰ দাস মহাবিদ্যালয়ৰ ভোট গণনা প্ৰক্ৰিয়া যেহেতু 8 বাজিছে আৰু 8 বজাৰ লগে লগে ইয়াতে ভোট গণনা প্ৰক্ৰিয়া আৰম্ভ হৈছে বতৰে বিধি পথালি দিছে আৰু সেয়া আৰক্ষী আচলতে এনেধৰণে এই প্ৰৱেশদ্বাৰত এনেধৰণে ইয়াতে তেওঁলোকে তালাচী কৰিছে যিসকল আমি দেখুৱাইছোঁ এই মুহূৰ্তত ঢেকিয়াজুলি লোকনায়ক অমিয় কুমাৰ দাস মহাবিদ্যালয়ৰ ভোট গণনা এই প্ৰক্ৰিয়াৰ কাউন্টিং এসিস্ট্যান্ট জন এতিয়াও আহি পোৱাহি নাই ঘোষণা হৈ আছে আৰু আমাক পৰিৱেশ আপুনি দেখুৱাই থাকক এফালে স্ক্ৰীনত ঘোষণা হৈ আছে আৰু প্ৰত্যেকটো ভোট গণনা কেন্দ্ৰত এই ধৰণৰে দৃশ্য দেখা গৈছে যথেষ্ট লোকৰ ভিৰ আৰু এবাৰ যিসমূহ ভোট গণনা তাত কিছু অৱশ্যে নতুন দিশ তাত দেখা গৈছে বা গোটেই পঞ্চায়ত নিৰ্বাচনৰ প্ৰক্ৰিয়াটোতো এবাৰ কেইবাটাও নতুন দিশ আছিলে আমাৰ সতীৰ্থ সাংবাদিকসকল আৰু আন ঠাইৰ পৰা সংযুক্ত হ'ব এই মুহূৰ্তত অলপমান একচুৱেলি আসলে বতৰ বেয়া কাৰণে আমি ভিতৰলৈ ভালকৈ সোমাই যাব পৰা বোকা হৈছে আৰু ইতিমধ্যে আৰম্ভ হৈছে বুলি গম পোৱা গৈছে কিন্তু কিছুমান জিপি লাহে লাহে আগবাঢ়িব আৰু এতিয়ালৈকে ৰিজাল্ট আহি পোৱা নাই সঠিক ৱাৰ্ড সদস্য বা আঞ্চলিক পঞ্চায়তৰ কিমান সময় লাগিব পাৰে নাই এতিয়াতো ক'ব নোৱাৰি এতিয়া জাষ্ট আৰম্ভ হৈছে লাহে লাহে পৰ্যায়ক্ৰমে বস্তুখিনি আগবাঢ়িব আৰু দিনটো লাগিব চাগে খুব সম্ভৱ
এয়া আমি দেখুৱাইছোঁ আৰক্ষী এনেধৰণে ইয়াতে যিসকলে গণনাৰ বাবে যাব তেওঁলোকৰ মোবাইল ফোন বা যাৱতীয় যিসমূহ সেইসমূহ এনেধৰণে তালাচী কৰিছে আৰক্ষীয়ে মই আৰক্ষীৰ লোক আছে তেওঁলোকৰ সৈতে কথা পাতিম টেবুল নাম্বাৰ 1 মাইক্ৰো অবজাৰ্ভাৰ তেখেতকো অনতিপলমে নিজৰ দায়িত্ব পালন কৰিবলৈ অনুৰোধ জনোৱা হ'ল টেবুল নাম্বাৰ 3 ডুমডুমা কাউন্টিং এছিষ্টেণ্ট বুলবুল বৰা সেয়া ঘোষণা প্ৰশাসনৰ ফালৰ পৰা হৈ আছে আমি আন আমাৰ সাংবাদিকসকলৰ সৈতে সংযুক্ত হ'ম এই মুহূৰ্তত আৰু বিপুল বৰ্মন পুনৰবাৰ যদি আমি বিপুল বৰ্মনৰ সৈতে সংযুক্ত হওঁ তেওঁ জনাব আৰু কিছু কথা তেওঁ কথা পাতিছে ইতিমধ্যে বহু কেইগৰাকীৰ সৈতে হিৰকজ্যোতি মালাকাৰ আছে সোণাপুৰৰ পৰা আমাৰ সৈতে সংযুক্ত হৈ একেধৰণেৰে আন এঠাইৰ পৰা আমাৰ সাংবাদিক বলেন ভট্টাচাৰ্য সংযুক্ত হৈ আছে আমি এইখিনি জনাই গৈ থাকিম আৰু লগতে যিহেতু কেইবাগৰাকীও প্ৰাৰ্থী বিনা প্ৰতিদ্বন্দ্বিতাৰে ইতিমধ্যে জয়ী হৈছেই বিশেষকৈ জেপিচিৰ ক্ষেত্ৰত ক'বলৈ গ'লে ৩৪খন আসনত প্ৰাৰ্থীসকল বিনা প্ৰতিদ্বন্দ্বিতাৰে জয় হৈছে তাৰ পিছত আঞ্চলিক পঞ্চায়তৰ ক্ষেত্ৰত ৩১১খনত বিনা প্ৰতিদ্বন্দ্বিতাৰে প্ৰাৰ্থীসকল জয় হৈছে আৰু ইয়াৰে ভিতৰত ভাগ কৰি আমি যেটো টেলি বা যিখিনি এতিয়ালৈকে যেহেতু সেয়া প্ৰাৰ্থীসকল ক'ত কিমানখনত কোনটো দল বিনা প্ৰতিদ্বন্দ্বিতাৰে জয়ী হৈ আগবাঢ়ি আছে সেয়া আমি আপোনালোকক দেখুৱাই গৈ আছো বতৰৰ কিছু বিধি পথালি হয়তো থাকিব পাৰে আমি ঢেকিয়াজুলিৰ পৰিৱেশ দেখুৱাইছো আকাশ গোমা হৈ আছে আৰু ইয়াৰ নিশ্চিত তালাচী নিৰাপত্তা ব্যৱস্থা খুবেই কটকটীয়া কোনো ধৰণৰ সুৰুঙা একো এৰিবলৈ বিচৰা নাই আৰু কোনো ধৰণৰ সুৰুঙা যাতে ৰৈ নাযায় তাৰ বাবে প্ৰশাসনে এই ধৰণৰ কঠোৰভাৱে ব্যৱস্থা কৰিছে এই কেন্দ্ৰত ভোট গণনা কেন্দ্ৰত সোমোৱাৰ পূৰ্বে তন্নতন্নকৈ পৰীক্ষা কৰা হৈছে নিৰাপত্তা বাহিনীৰ ফালৰ পৰা আৰক্ষীৰ ফালৰ পৰা আৰু তাৰ পিছত গোটেই প্ৰক্ৰিয়াটো আগবাঢ়িছে কোনে মাৰিব শেষ আহি সেইটোৱে হৈছে এই মুহূৰ্তত প্ৰসংগ আৰু মনত থকা প্ৰশ্ন আৰু ভিতৰৰ আমি দৃশ্য কিছু দেখুৱাইছো এয়া শিৱসাগৰৰ দৃশ্য কোনে মাৰিব শেষ হাঁহি কাৰ মুখত হাঁহি আজি জিলিকি উঠিব বেলটৰ জৰিয়তে বেলট যি যুদ্ধ বেলট গণনা সেই প্ৰক্ৰিয়াটো বেলট গণনা যেহেতু হয় সেই প্ৰক্ৰিয়াটো দীঘলীয়া আৰু পুৱা ৮ বজাৰ লগে লগে ইতিমধ্যে আৰম্ভ হৈ গৈছে গোটেই প্ৰক্ৰিয়া প্ৰশাসনে নিয়াৰিকৈ মাইক যোগে ঘোষণা কৰিছে সকলো সাজু উজনিৰ পৰা নামনিলৈ প্ৰত্যেক ঠাইতে এই যি ভোট গণনা পৰ্ব সকলোখিনি সুন্দৰ ব্যৱস্থাৰ মাজত আৰম্ভ হৈছে আৰু লগে লগে আমি জনাই গৈ থাকিম ক'ত কি ফলাফল যি ধৰণে ওলাই পোনপ্ৰথমে আমি আমাৰ দৰ্শকক জনাই গৈ থাকিম মুহূৰ্তত সোণাপুৰৰ পৰা আমি আমাৰ সাংবাদিক মৌচম বয়সৰ সৈতে সংযুক্ত হৈছোঁ মৌচম আপুনি যদি আমাক পৰিৱেশ জনায় আৰু আমাক গোটেই পৰিৱেশটো দেখুৱায় নিশ্চয় ডিমৰীয়া সমজিল্লাৰ আয়ুক্ত কাৰ্যালয়ৰ অধীনৰ সোণাপুৰ জিলা পৰিষদ বৰখাট জিলা পৰিষদ ডিমৰীয়া জিলা পৰিষদ আৰু প্ৰাগজ্যোতিষপুৰ জিলা পৰিষদ 4টা জিলা পৰিষদৰ ইয়াতে ভোট গণনা হ'ব আৰু পঞ্চায়তসমূহ ৱাৰ্ড মেম্বাৰসমূহ সকলো যিসকল প্ৰাৰ্থী তেওঁলোক আহি উপস্থিত হৈছে আৰু ডিমৰীয়া সমজিল্লাগৰাকীয়ে ভাষ্য আমি কিছু মুহূৰ্ত আগতে ল'লোঁ আৰু নিশ্চয়কৈ শান্তিপূৰ্ণভাৱে বৰ্তমান আছে যদিও ভোট গণনা বৰ্তমান আৰম্ভ হোৱা নাই আৰু খন্তেক মুহূৰ্তৰ পাছত আচলতে ভোট গণনা আৰম্ভ হ'ব আমি ভিন্ন যিসকল প্ৰাৰ্থী আছে আমি তেওঁলোকৰ সৈতেও কথা পাতিব চেষ্টা কৰিম ভিন্ন দলসমূহ আছে দলৰ প্ৰতিনিধি আছে বিভিন্ন ডিমৰীয়াৰ বিভিন্ন স্থানৰ পৰা আহিছে প্ৰাৰ্থীসকলৰ সৈতে আমি কথা পাতিবলৈ চেষ্টা কৰিম আপুনি কোন দলৰ প্ৰাৰ্থী মই বিজেপি দলৰ কি পদত কাউন্সিলৰত এপি কেণ্ডিডেট হয় কেনেকুৱা বৰ্তমান ভালেই লাগিছে ভয়ো লাগি আছে কি হয় ৰিজাল্টেহে ক'ব এগৰাকী আছে কংগ্ৰেছৰ ফালৰ পৰা এগৰাকী আছে ৰিজাল্টটো 100% জিকিম বুলিয়ে ভাবিছোঁ আশা কৰিছোঁ এতিয়া ৰিজাল্টৰ ফলাফলেহে ক'ব নিশ্চয়কৈ সকলোৱে আচলতে এনেদৰে জিকিম বুলি আহিছে অন্য এগৰাকী প্ৰতিদ্বন্দ্বী আছে আমি তেওঁৰ সৈতে কথা পাতিম আপুনি কোন দলৰ প্ৰাৰ্থী কি পদত আপুনি প্ৰতিদ্বন্দ্বিতা মই নিৰ্দলীয় পৰা উঠিছোঁ মোৰ নাম শ্ৰী পুৰবী বৈশ্য মই চিলাই মেচিনত উঠিছোঁ কিমান আশা কৰিছে কি আশা কৰিছে আশাটো আছে এতিয়া আৰু গোটেই কি কয় আশা আছে
এনেদৰে আচলতে প্ৰাৰ্থীসকল আহিছে আৰু বিভিন্ন পদত আঞ্চলিক পঞ্চায়ত জিলা পৰিষদ আৰু যি পঞ্চায়ত সদস্য পদৰ বাবে তেওঁলোকে প্ৰতিদ্বন্দ্বিতা কৰিছে আপোনাৰ সৈতে অকণমান যদি নামি আহে আপোনাৰ সৈতে কথা পাতিম আপুনি কোন দলৰ প্ৰাৰ্থী নে শুভাকাংক্ষী নে কি হয় আপুনি মই ৩ নং ডিমৰীয়া আঞ্চলিক পঞ্চায়তৰ সদস্যাৰ কাউণ্টিং এজেণ্ট হিচাপে আহিছোঁ বিজেপিৰ ফালৰ পৰা আমি জানেই ৰাইজৰ যি সঁহাৰি পাইছোঁ আমাৰ বিজেপি দলৰ কোনো এটা প্ৰাৰ্থীয়ে নেহাৰে আৰু বিপুল ভোটত আমি যুক্ত কিমান গৰাকী প্ৰাৰ্থীয়ে তাত প্ৰতিদ্বন্দ্বিতা কৰিছিল কোন কোন দলৰ মোৰ যিটো আঞ্চলিক পঞ্চায়তৰ সদস্যাত প্ৰতিদ্বন্দ্বিতা আছিলে দুগৰাকীৰ মাজত আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ পৰা পিংকি চৰকাৰ ডাঙৰীয়ানীয়ে প্ৰতিদ্বন্দ্বিতা কৰিছিলে আৰু এগৰাকী শেৱালী পাঠক কংগ্ৰেছৰ ভাৰতীয় জাতীয় কংগ্ৰেছৰ ফালৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিছিলে তেওঁ বিপুল ভোটত হাৰিব আৰু আপোনাৰ আজি সোণাপুৰ জিলা পৰিষদ এই জিলা পৰিষদটো অংগপ দলক এৰি দিয়া হৈছে শাসকীয় মিত্ৰজোঁটৰ প্ৰাৰ্থী হিচাপে অসম গণ পৰিষদ দলক আমাৰ যিহেতু আমি ভাৰতবৰ্ষত NDA মিত্ৰজোঁটৰ পৰা আমি গঠবন্ধনত খেলি আছোঁ গতিকে এইবাৰ আমাৰ যিটো ৫ নম্বৰ জেডপিচিৰ যিটো সমষ্টি আছে সেইটো আমাৰ মিত্ৰজোঁটৰ ফালৰ পৰা ৰমেন ডেকা ডাঙৰীয়াক হাতীৰ চিন মানে অসম গণ পৰিষদক এৰি দিয়া হৈছে আৰু সেই প্ৰাৰ্থীও আমাৰ বিপুল ভোটত জয়যুক্ত হ'ব সকলো আশাবাদী আৰু অসম গণ পৰিষদ দলৰ যি ক'ব লাগিব এটা জেডপিচি তেওঁলোকক দিয়া হৈছিল আৰু তেওঁলোকৰ ৰমেন ডেকা লোক অসম গণ পৰিষদ দলৰ প্ৰাৰ্থী আছিলে আৰু নিশ্চয়কৈ অন্য সমৰ্থক আছে যি প্ৰাৰ্থীসকল আছে আমি তেওঁলোকৰ সৈতে কথা পাতিম বাইদেউ আপুনি প্ৰাৰ্থী নে সমৰ্থক কি ক'ব বাইদেউ কি ক'ব আপুনি মই বিজেপিৰ সমৰ্থক হয় কিমান আশাবাদী আমি এইটো বহুতে আশাবাদী 100% আশাবাদী কৈছোঁ যিহেতু বিজেপিৰ সমৰ্থিত প্ৰাৰ্থী হয় আমাৰ সবিতা দৈমাৰী ছাৰ গতিকে আমি সম্পূৰ্ণ আশা কৰিছোঁ নিশ্চয়কৈ এনেদৰে প্ৰাৰ্থীসকলৰ সমৰ্থকসকল আহিছে তেওঁলোকেও আচলতে এই যি ভোট গণনা কেন্দ্ৰ আচলতে তাত তেওঁলোকে আহিছে আৰু আমি অন্য লোকসকলৰ সৈতে কথা পাতিবলৈ চেষ্টা কৰিম নিশ্চয়কৈ বহু সংখ্যক প্ৰাৰ্থী আছে বহু সংখ্যক যি তেওঁলোকৰ সমৰ্থক আছে তেওঁলোকৰ সৈতে কথা পাতিম নিশ্চয়কৈ আপুনি মই প্ৰাগজ্যোতিষপুৰ জেডপিচিৰ অন্তৰ্গত পানীখাটি পঞ্চায়তৰ ৫ নং ৱাৰ্ডৰ পৰা মেম্বাৰ হিচাপে মই এবাৰ প্ৰতিদ্বন্দ্বিতা কৰিছোঁ আজি কাউণ্টিঙৰ পৰ্ব আছে সেই উদ্দেশ্যে মই ইয়াত আহিছোঁ জেডপিচিৰ কেইগৰাকী প্ৰাৰ্থী আছিলে জেডপিচিৰ আমাৰ বিজেপিৰ মিতালী কলিতা আৰু কংগ্ৰেছৰ পৰা আছে চম্পা তাৰা কোন জিকিব বুলি ভাবিছে আমাৰ বিজেপি নিশ্চিতভাৱে জয়ী হ'ব মিতালী কলিতা ডাঙৰীনে তেওঁ নিশ্চিতভাৱে জয়ী হ'ব নিশ্চয়কৈ এনেদৰে আচলতে প্ৰাৰ্থীৰ সমৰ্থকসকল আহিছে আৰু বিভিন্ন প্ৰাৰ্থীসকল নিৰাপত্তাৰ দিশটো কেনেকুৱা সেয়াও জানিম লগতে মৌচম হয় নিশ্চয়কৈ নিৰাপত্তাৰ দিশ আমি যদি চাবলৈ যাওঁ নিৰাপত্তা কটকটীয়া নিৰাপত্তা আৰু কোনো লোকক আচলতে পৰিচয় পত্ৰ অবিহনে যি আচলতে প্ৰশাসনে নিৰ্বাচন আয়োগে যিসমূহ পৰিচয় পত্ৰ দিছে সেই পৰিচয় পত্ৰ থকা লোকেহে আচলতে ইয়াত প্ৰৱেশ কৰিব পাৰিছে আমি দেখুৱাবলৈ চেষ্টা কৰিম প্ৰৱেশ পথতে আচলতে এনেদৰে আৰক্ষীয়ে তন্নতন্নকৈ পৰীক্ষা কৰিছে কোনো ধৰণৰ বেগ বা অন্য সামগ্ৰী এই স্থানলৈ প্ৰৱেশৰ ক্ষেত্ৰত বাধা আৰোপ কৰিছে আৰু তন্নতন্নকৈ পৰীক্ষা কৰিহে তেওঁলোকক ভিতৰলৈ সোমাবলৈ দিয়া হৈছে কোনো যি ব্যক্তিৰ আচলতে পৰিচয় পত্ৰ নাই বা যি নিৰ্বাচন বিভাগে আচলতে পৰিচয় পত্ৰ প্ৰদান কৰা নাই তেনে লোকক আচলতে ইয়াত সোমাবলৈ দিয়া হোৱা নাই আৰু বৰ্তমান এয়া দেখুৱাই আছোঁ সম্পূৰ্ণ পৰীক্ষা নিৰীক্ষাৰ অন্ততহে আচলতে এই যি ভোট গণনা কেন্দ্ৰ আচলতে ইয়াত প্ৰৱেশৰ অনুমতি প্ৰদান কৰিছে আৰু নিশ্চয়কৈ আমি পুনৰ আপোনাৰ ওচৰলৈ আহিছোঁ আপুনি কোন দলৰ প্ৰাৰ্থী বিজেপি দলৰ কোন কি পদত আপুনি জিলা পৰিষদৰ কোনটো জিলা পৰিষদ বৰখাট জিলা পৰিষদ 4 নং বৰখাট জিলা পৰিষদ কেনেকুৱা অনুভৱ কি ক'ব এই মুহূৰ্তত অনুভৱটোতো ভালে ৰাইজৰ নিৰ্বাচনৰ সেইকেইদিনত ৰাইজৰ যিখিনি মানে সঁহাৰি পালো ৰাইজৰ যেনেকুৱা আশীৰ্বাদ পালো সেইখিনিক লৈকে মই নিশ্চিত হৈ আছো মই যে বিজয়ী হ'ম তথাপিও চাওঁ যিহেতু এটা হেৰি ন এইটো নিৰ্বাচনৰ ৰিজাল্টৰ এটা কথা থাকে সেইকাৰণে চাই লওঁ জিলা পৰিষদত আপুনি নিৰ্বাচিত হৈ গ'ল তাৰপিছত প্ৰথম কাম কি হ'ব বুলি ভাবে আপুনি বৰখাট জিলা
প্ৰথম কাম বুলি ক'বলৈ গ'লে আমাৰ ইয়াতে বৰখাত জেডপিটো যিটো হেৰি হৈ আছে মানে ডিমৰীয়া বুলিয়ে ক'ব পাৰি ডিমৰীয়াতো পানীৰ সমস্যাটো 1 নম্বৰতে হৈ আছে সেইটো আমি যোৱা 5 বছৰ পঞ্চায়ত প্ৰেচিডেণ্ট থাকোঁতে আমি যুঁজি আছিলোঁ প্ৰেচিডেণ্টবিলাকে আৰু এইবাৰ চাওঁ সেইটো কাৰণে কিমানখিনি মই যুঁজিব পাৰোঁ পানীৰ যিটো কথা কৈছে আপুনি জেজেএমৰ যিটো সমস্যা যিটো পানী খোৱা পানী ডিমৰীয়াত বৰ্তমান বহু বেছি অসুবিধাৰ সন্মুখীন হৈছে ৰাইজ এই ক্ষেত্ৰত নিশ্চয়কৈ আপোনালোকে ব্যৱস্থা গ্ৰহণ কৰিব সেইটো ব্যৱস্থা মই নিশ্চয় কৰিম কাৰণ আমি এবাৰ যোৱাবাৰ পঞ্চায়তত আছিলোঁ এবাৰ যিহেতু জেডপি জিলা পৰিষদৰ এজন সদস্য হ'ম ন সেইকাৰণে মই ভাবোঁ মানে আৰু খুব মই যুঁজিব পাৰিম বুলি ভাবোঁ সেইকাৰণে চাওঁ প্ৰথম সমস্যা মই সেইটোৱে ভাবিছোঁ কাৰণ যোৱাবাৰো সেইখিনি সমস্যা ৰাইজে প্ৰতিটো কথাতে মানে সেইটো সমস্যা 1 নম্বৰতে আহে আমাক সেইকাৰণে চাওঁ এইবাৰ মই যদি ৰাইজৰ কিবা এটা আহোঁ তেনেহ'লে মই সেইটো সমস্যাৰ কাৰণে 1 নম্বৰতে মই চেষ্টা কৰিম হয় নিশ্চয়কৈ এয়া আছিলে বৰখাত জিলা পৰিষদৰ প্ৰাৰ্থীগৰাকী আৰু তেখেতে উল্লেখ কৰিছে তেওঁ বিজয় লাভ কৰিব আৰু তেওঁ অঞ্চলটোৰ সমস্যা সমাধানৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰিব বুলি তেওঁ ইতিমধ্যে কৈছে আৰু নিশ্চয়কৈ অন্য সমৰ্থক প্ৰাৰ্থী আমি আৰু পুনৰ কথা পাতিম আপোনাৰ ওচৰত আহিছোঁ আপুনি কোন দলৰ সমৰ্থক বা প্ৰাৰ্থী নেকি আপুনি মই আচলতে প্ৰাৰ্থী নহয় মই এজন ভাৰতীয় জনতা পাৰ্টিৰ সদস্য যদিও মই এজন নিৰ্দলীয় প্ৰাৰ্থী হৈ কাউণ্টিং এজেণ্ট হিচাপে আহিছোঁ আৰু জিলা পৰিষদ সম্পৰ্কত কি ক'ব আপোনাৰ ডিমৰীয়া জিলা পৰিষদ নিশ্চয়কৈ ডিমৰীয়া জিলা পৰিষদ আমাৰ ভাৰতীয় জনতা পাৰ্টি যতীন মেধি ইতিমধ্যে জয়যুক্ত হোৱা বুলি প্ৰায় ক'ব পাৰি নিৰ্বাচনত যে ভোট গণনা নহওঁতে আপোনালোকে আমি তাৰমানে দলৰ কাৰ্যকৰ্তা হিচাপে আমি গ্ৰাউণ্ড জিৰত আমি ঘূৰা ফুৰা কৰিছোঁ আমি দলৰ হৈ প্ৰচাৰ চলাইছোঁ সেই গতিকেহে মোৰ এটা 100% এটা মোৰ নিজা কনফিডেঞ্চ আছে সেই গতিকে যতীন মেধি আমাৰ জয়যুক্ত হোৱা বুলি পেলাই খালি আনুষ্ঠানিকতাটোহে বাকী আছে বুলি পেলাই মই ভাবোঁ হয় নিশ্চয়কৈ এনেদৰে প্ৰাৰ্থী যিসকল যথেষ্ট তেওঁলোক আত্মবিশ্বাসী হৈ আছে আমাৰ সৈতে সংযুক্ত হৈ থাকিব আপুনি সংযুক্ত হৈ থাকিব পৰৱৰ্তী সময়ত পুনৰ আহি আছোঁ কিন্তু তাৰ মাজতে সোণাপুৰৰ পৰা এবাৰ শিৱসাগৰলৈকে শিৱসাগৰ আমাক পৰিৱেশ পুৱা 7 বজাৰ পৰা দেখুৱাই আছে প্ৰদীপ গগৈ প্ৰদীপ এতিয়া যিহেতু গণনা পৰ্ব আৰম্ভ হৈ গৈছে কেনেকৈ আগবাঢ়িছে হয় গীতাশ্ৰী ইতিমধ্যে গণনা আৰম্ভ হৈছে প্ৰথমে যিবিলাক পোষ্টেল বেলট আছিলে সেই পোষ্টেল বেলটসমূহ ইয়াত গণনা কৰা বুলি আমি জানিব পাৰিছোঁ আৰু মই জনাইছোঁ যে শিৱসাগৰৰ এই চৰকাৰী উচ্চতৰ মাধ্যমিক বহুমুখী বিদ্যালয় ভোট গণনা কেন্দ্ৰত বৰ্তমান 4টা বুথত ভোট গণনা ইতিমধ্যেই আৰম্ভ হৈছে আৰু ইয়াৰ এই শিৱসাগৰত মুঠ এই ভোট গণনা কেন্দ্ৰটো মুঠ জিলা পৰিষদ আছে শিৱসাগৰত আছে 4টা জিলা পৰিষদ আৰু প্ৰাৰ্থী আছে 15 গৰাকী আৰু সেইদৰে আঞ্চলিক পঞ্চায়তত প্ৰতিদ্বন্দ্বিতা কৰিছিলে এই শিৱসাগৰ সমষ্টিত মুঠ 88 গৰাকী আৰু গাঁও পঞ্চায়তত প্ৰতিদ্বন্দ্বিতা কৰা প্ৰাৰ্থীৰ সংখ্যা আছিলে 789 গৰাকী আৰু এইসকলৰ ভাগ্য আজি উদয় হ'ব কাৰণে সেই মাৰিব সেয়া লক্ষণীয় হ'ব কিন্তু এই মুহূৰ্তত মই দেখুৱাইছোঁ ইয়াৰ পৰিৱেশ ইতিমধ্যে আৰম্ভ হৈছে ভোট গণনা শিৱসাগৰৰ ইয়াত যি ৰংপুৰ জিলা পৰিষদ আছে তাত আছে 16খনকৈ টেবুল আৰু ইয়াত বাকীবিলাকত 11খনকৈ আছে বৰ্তমান ইয়াত যিহেতু প্ৰাৰ্থীসকল আছেহি বহু সংখ্যক প্ৰাৰ্থী আছেহি তেওঁলোকৰ সমৰ্থকসকল আছেহি এজেণ্টসকল আছেহি মই জানিব বিচাৰিম দাদা ইয়াত কোনোবা প্ৰাৰ্থী আছে প্ৰাৰ্থী আপুনি কি হিচাপে প্ৰতিদ্বন্দ্বিতা কৰিছিলে মই এবাৰ পঞ্চায়তৰ পৰা ৱাৰ্ড মেম্বাৰ হিচাপে কৰিছিলোঁ কোন পঞ্চায়ত গাঁও পঞ্চায়তৰ 2 নং ৱাৰ্ডৰ ৱাৰ্ড সদস্য হিচাপে কিমান কি আশা কৰিছে ইতিমধ্যে যিহেতু ভোট গণনা আৰম্ভ হৈছে কি কিবা তথ্য আমাৰ এতিয়া প্ৰথম ৰাউণ্ডটো চলিব আমাৰ খনামুখৰ দ্বিতীয় ৰাউণ্ডত হ'ব আমি ভাবিছোঁ আমি 11মান বজাত চাগে আমাৰ ফলাফলখিনি ঘোষণা কৰা সম্ভাৱনা আছে কাৰণ প্ৰথম ৰাউণ্ডটোতো 2 ঘণ্টা 2.5 ঘণ্টা সময় লাগেই তাৰপাছত দ্বিতীয় ৰাউণ্ডৰ কাৰণে আমি বহি সাজু হৈ আছোঁ মুখত যথেষ্ট হাঁহি দেখিছোঁ ভালেই হ'ব নেকি হয় মানে গাঁৱৰ যিবিলাক ভোটাৰবিলাক তেওঁলোকৰতো আশাবাদী আমি তেওঁলোকে আমাক আশা এটা দি আগবঢ়াই আনিছে হয় এই ধৰণে পুৱাৰ পৰা তেওঁলোক অধীৰ অপেক্ষাৰ ৰৈ আছে ফলাফলৰ বাবে দাদা আপুনি কি হিচাপে আছে ইয়াৰ প্ৰতিদ্বন্দ্বিতা কৰিছোঁ হয় ৱাৰ্ড সদস্য হিচাপে কিমান কি আশা কৰিছে আশাবাদী মই ৰাইজে হয় নিশ্চয় মোৰ ওপৰত ভৰসা ৰাখিছে বুলি আপোনাৰ কেতিয়া হ'ব কিবা গম পাইছে আৰু 1 ঘণ্টাৰ পাছত হ'ব এতিয়া সদ্যহতে দিখমুখৰ চলি আছে তাৰপিছতে কণামুখ হ'ব হয় দিখমুখ পঞ্চায়তত চলি পঞ্চায়তৰ যিবিলাক ভোট কেন্দ্ৰ আছিলে তাৰ কাউণ্টিং চলি আছে হয় মই এইখিনিতে তথাপিতো জানিব বিচাৰিছোঁ নিৰ্দলীয় হিচাপে উঠে তথাপিতো সমৰ্থন কৰে ৰাজনৈতিক দলেও কিছুমান আপুনি সম্পূৰ্ণ নিৰ্দলীয় নে কোনোবা সমৰ্থনো কৰিছে
সেই কথাটো অকণমান আপুনি যি ধৰণে সুধিছে ক'বলৈ কিছু অসুবিধা থাকে সাধাৰণতে যদিও নিৰ্দলীয় বুলি কোৱা যায় প্ৰত্যেকজন প্ৰাৰ্থীৰ বিপৰীতে প্ৰায় আছে সমৰ্থন তেনেধৰণে মোৰো আছে মই অৱগত নকৰোঁ এই কথাটো হয় পৰৱৰ্তী সময়ত আমি জানিম যিয়ে নহওক ইয়াত সকলো অধিকাৰী আপুনি প্ৰতিদ্বন্দ্বিতা কৰিছে নে আন নমস্কাৰ মোৰ নাম প্ৰাঞ্জল গগৈ ময়ো এজন প্ৰতিদ্বন্দ্বী আপোনাৰ সোণামুখ গাঁও পঞ্চায়তৰ এজন মানে আঞ্চলিক সদস্য হিচাপত আপুনি প্ৰতিদ্বন্দ্বিতা কৰিছে কিমান আশা কৰিছে ৰাইজে বহুত আশা কৰিছে ৰাইজে সহযোগ দিছে তাকে আৰু কি হয় মনটো অলপ দূৰ কঁপিছে নেকি বুকুখন দূৰ কঁপিব বুলি নাই আৰু এইটো কি দূৰ কঁপিব ইতিমধ্যে সময় আহি পালেহি হয় সময় আহি পাইছেহি ইতিমধ্যে যিহেতু আমি জনাইছোঁ যে ভোট গণনা ইতিমধ্যে আৰম্ভ হৈছে প্ৰথমে আহিব যিবিলাক পোষ্টেল বেলটসমূহ গণনা কৰিছে আৰু বৰ্তমান দিখমুখ পঞ্চায়তৰ অন্তৰ্গত যি ভোট কেন্দ্ৰ আছিলে সেই ভোট কেন্দ্ৰৰ বেলট বক্স খোলা বুলি আমি জানিব পাৰিছোঁ ইয়াত মই দেখুৱাইছোঁ যিহেতু কাহিলি পুৱাৰে পৰা আহি ইয়াত এইসকল প্ৰাৰ্থী যিসকলে প্ৰতিদ্বন্দ্বিতা কৰিছিলে তেওঁলোকে ৰৈ আছে ফলাফলৰ বাবে সেইধৰণে তেওঁলোকৰ যি এজেণ্ট বা সহকাৰী সকলো আছেহি মই বৰ্তমান ইয়াতে মই দেখুৱাইছোঁ ইয়াত তেওঁলোকে যি ব্ৰেকফাষ্টটো পৰা দেখা পৰিলক্ষিত হৈছে যিহেতু কাহিলি পুৱাতে আহিলে ইয়াতে মই তথাপিতো ইয়াৰ পৰাই জানিব বিচাৰিম অসুবিধা নহয় যদি আপুনি প্ৰাৰ্থী নে প্ৰাৰ্থী কোন ক'ৰ পৰা কেনেধৰণে প্ৰতিনিধিত্ব কৰিছে এই 8 নম্বৰ জকাইচুক জিলা পৰিষদৰ 23 নং কাইমাৰী পঞ্চায়তৰ অন্তৰ্গত 6 নম্বৰ ৱাৰ্ডৰ পৰা মই নিৰ্দলীয় প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দ্বিতা কৰিছোঁ হয় কিমান আশা কৰিছে 100% এসপ্তাহ নিশ্চিত বুলি ভাবিছোঁ কিমান সময়ত ওলাব বুলি আমাৰ এতিয়া প্ৰথম দিখমুখ পঞ্চায়ত খুলি আছে দ্বিতীয় সোণামুখ পঞ্চায়ত খুলিব 3 নম্বৰত আমাৰ কাইমাৰী পঞ্চায়ত খুলিব হয় আজি মই দেখুৱাইছোঁ এইধৰণে পুৱা আহি উপস্থিত হৈছে বাইদেউ চাহো আজি ইয়াতে খাইছেহি ঘৰত আজি সময় নহ'ল আৰু ইয়াতে খাইছে আপুনি প্ৰতিদ্বন্দ্বিতা কৰিছে নেকি